সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল জনাইছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। বিশেষকৈ 17/3/2017 পিছত নিযুক্তি পোৱা যিসকল গ্ৰেজুৱেট টিচাৰ বা স্নাতক শিক্ষক শিক্ষয়িত্ৰী আছে, বিশেষকৈ আৰ্টছ আৰু ছায়েন্সৰ, তেওঁলোকৰ দৰমহাৰ যি বিসংগতি সেই সম্পৰ্কে আপোনালোকক জনাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব যে বৰ্তমানে আপোনালোকে কিমান টকা দৰমহা পাই আছে আৰু এই বিসংগতি দূৰ হ'লে আপোনালোকে কিমান টকা দৰমহা পাবলৈ সক্ষম হ'ব, আৰু সেই সম্পৰ্কে যিখন নোটিছ আছে সবিশেষ আপোনালোকক জনাই যাম। তো শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো আচলতে অল আছাম ছেকেণ্ডাৰী গ্ৰেজুৱেট টিচাৰ ফৰাম তেখেতলোকৰ ফালৰ পৰা এই যিটো বিসংগতি এইটো ধৰা পৰিছিলে, আৰু তেখেতসকলে অৰ্থাৎ এই সংগঠনটোৱে অসমৰ যি ছেক্ৰেটাৰী আছে স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ, তেখেতসকললৈ এখন পত্ৰ লিখিছিলে আৰু সবিশেষ তথ্য তেওঁলোকে দিছিলে যে আৰপি 2017 মতে এজন গ্ৰেজুৱেট টিচাৰ বা গ্ৰেজুৱেট টিচাৰৰ যি দৰমহা হ'ব লাগে আৰু তেওঁলোকে যি বৰ্তমান পাই আছে তাৰ মাজত যি পাৰ্থক্য সেইটো দেখুৱাই এখন পত্ৰ প্ৰেৰণ কৰিছিলে। আৰু সেই ছেক্ৰেটাৰীয়ে স্কুল এডুকেশ্যনৰ যি ছেক্ৰেটাৰী আছে তেওঁলোকে বস্তুটো পৰীক্ষা নিৰীক্ষা কৰি সেই সম্পৰ্কে ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিজন ডাইৰেক্টৰ আছে তেখেতলৈ পত্ৰ দিছে, আৰু তেখেতে অসমৰ সকলো জিলাৰ যিসকল বিদ্যালয় পৰিদৰ্শক আছে তেওঁলোকলৈ পত্ৰ প্ৰেৰণ কৰিছে যাতে এনেকুৱা শিক্ষক শিক্ষয়িত্ৰী যিসকল আছে তেওঁলোকৰ তথ্য দাখিল কৰে। আৰু সেই তথ্যবিলাকত কি লিখা আছে সবিশেষ জনাই যাম। তো আপোনালোকে চাওক যে নোটিছখনত প্ৰথমতে কি লিখা আছে যে গভৰ্ণমেণ্ট অফ আছাম অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন, তেখেতৰ ফালৰ পৰা এই নোটিছখন আহিছে আৰু এইটো পঠাইছে টু দ্য ইনস্পেক্টৰ অফ স্কুলছ অল, অৰ্থাৎ অসমৰ সকলো জিলাৰ যিসকল বিদ্যালয় পৰিদৰ্শক আছে IS আছে তেওঁলোকলৈ পঠাইছে, কেৱল এই 6th শিডিউল এৰিয়া বাদ দি। ছাবজেক্টটো চাব পাৰিছে ৰিগাৰ্ডিং ডিছক্ৰিপেঞ্চি অফ পে ইন দ্য পেমেণ্ট অফ গ্ৰেজুৱেট টিচাৰ্ছ এপইণ্টেড আফটাৰ 17/3/2017, অৰ্থাৎ 17/3/2017 পিছত যিসকল স্নাতক শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হৈছে তেওঁলোকৰ যি পেমেণ্ট আছে তাৰ বিসংগতিৰ সংক্ৰান্তত। Sir, Madam, with reference to the subject cited above, I am to invite your attention to the representation dated 19/11/2025 submitted by the All Assam Secondary Graduate Teachers Forum, which regarding discrepancy of pay in the payment of graduate teachers appointed after 17/3/2017 under ROP 2017 7 Pay Commission, copy enclosed. অৰ্থাৎ ডাইৰেক্টৰ মেডামে এইটো লিখিছে যে ওপৰত যিটো ছাবজেক্ট দি আছে এই সন্দৰ্ভত যে সকলো জিলাৰ যিসকল IS আছে তেওঁলোকক জনাইছে যে 19/11/2025 তাৰিখে অল আছাম ছেকেণ্ডাৰী গ্ৰেজুৱেট টিচাৰ্ছ ফৰামৰ ফালৰ পৰা তেওঁলোকৰ গ্ৰেজুৱেট টিচাৰ যিসকল আছে, বিশেষকৈ হাই স্কুল বা হায়াৰ ছেকেণ্ডাৰী গ্ৰেজুৱেট টিচাৰ এপইণ্টমেণ্টত লিখা থকা যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে সেইসকলৰ যিটো পেমেণ্ট আছে তাৰ বিসংগতি সম্পৰ্কে এই পত্ৰখন প্ৰেৰণ কৰিছে। In this regard, the government in the Department of School Education by letter number E749746/44 dated NIL has directed the undersigned to examine the matter and submit a detailed report with probable financial implications as sought for by the Finance Department. আৰু এই ডাইৰেক্টৰলৈ আচলতে এইটো লেটাৰ নাম্বাৰ দি আছে, এই সংক্ৰান্তত এখন পত্ৰ প্ৰেৰণ কৰিছে যিখন পৰীক্ষা কৰি পেলাই চাই তেওঁলোকলৈ অৰ্থাৎ ফাইনেন্স ডিপাৰ্টমেণ্টলৈ এইটো প্ৰেৰণ কৰিব লাগিব। তো আৰু কি লিখিছে চাওক, ইউ আৰ দেয়াৰফৰ ৰিকুৱেষ্টেড টু ফাৰ্নিছ দ্য ইনফৰমেশ্যন এজ চট ফৰ বাই দ্য গভৰ্ণমেণ্ট অন অৰ বিফৰ 13th June 2026 in both hard and soft copy to enable the undersigned to examine the matter and accordingly submit a report to the government at the earliest. This is for kind information and necessary action. তো ডাইৰেক্টৰ মেমে এইটো লিখিছে যে IS সকলে যাতে 30 জুনৰ আগত এই যিটো ইয়াৰ লগত ফৰ্মেট আছে মই দেখাই দিম, সেই ফৰ্মেটটো ফিল আপ কৰি পেলাই জমা দিয়ে, কাৰণ এইটো তেওঁলোকে আৰু ওপৰলৈ প্ৰেৰণ কৰিব লাগিব। তো এইটো 15 জুন তাৰিখে ওলাইছিলে। তো ফৰ্মেটখনত লিখা আছে কি লিখা আছে দেখুৱাম, আৰু যিসকল নতুন নিযুক্তিপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ কিমান টকা বৃদ্ধি পাব, কিমান টকা ডিফাৰেঞ্চ হৈ আছে এইটো চাব। এনেকুৱা ধৰণৰ স্কুলৰ নাম লিখিব লাগিব, নেম অফ গ্ৰেজুৱেট টিচাৰ, অৰ্থাৎ যিসকল গ্ৰেজুৱেট টিচাৰ হিচাপে এপইণ্টমেণ্ট হৈছে তেওঁলোকৰ নাম, ডেট অফ ছাৰ্ভিচ জইনিং এজ ৰেগুলাৰ GT, অৰ্থাৎ তেওঁলোক যিটো তাৰিখে জইন কৰিছিলে ৰেগুলাৰ গ্ৰেজুৱেট টিচাৰ হিচাপে, কণ্টেক্সুৱেল হিচাপ
পে থকা ডেটটো ইয়াত লিখিব নোৱাৰিব প্ৰেজেণ্ট বেচিক পে বৰ্তমানৰ যিটো বেচিক পে আছে সেইটো লিখিব প্ৰেজেণ্ট গ্ৰছ চেলাৰী আৰু DA 60% ধৰি পেলাই ইয়াত লিখিব আৰু আফটাৰ কাৰেকশ্যন বেচিক পে অৰ্থাৎ 2017 চনৰ ROP মতে এজন গ্ৰেজুৱেট টিচাৰৰ বেচিক পে হ'ব লাগে 27,140 টকা তো 27,140 টকা ধৰি এতিয়ালৈকে যিমান ইনক্ৰিমেণ্ট হৈছে সেইটো হিচাপ কৰিলে হয়তো প্ৰত্যেকজন গ্ৰেজুৱেট টিচাৰৰ যি বেচিক পে আছে সেইটো বৃদ্ধি পাব সেই হিচাপে যিমান হয় ইয়াত লিখিব আৰু 27,140 টকা বেচিক পেৰ হিচাপত DA 60% ধৰি ক্ৰছ চেলাৰী যিমান হ'ব ইয়াত লিখিব লাগিব আৰু মান্থলি ডিফাৰেন্স কিমান হৈ আছে অৰ্থাৎ মাহেকত কিমান টকা পাৰ্থক্য হৈ আছে সেইটো ইয়াত লিখিব লাগিব তো মই দেখুৱাই দিছোঁ আপোনালোকক কিমান টকা আচলতে ডিফাৰেন্স হয় চাই ল'ব ৰেণ্ট এলাউন্স 7% ধৰি পেলাই যদি এজন কৰ্মচাৰীয়ে ধৰি লওক 2021 পৰা নিযুক্ত হৈ আছে 2021 ধৰিলোঁ যদি 2021 জানুৱাৰীৰ পৰা এপ্ৰিললৈকে নিযুক্তি পাইছিলে তো তেওঁলোকৰ বৰ্তমানৰ যিটো বেচিক পে সেইটো হৈ আছে 26,350 আৰু গ্ৰছ হৈ আছে 44,905 টকা কিন্তু 2017 চনৰ ROP মতে তেওঁলোকৰ বেচিক পে হ'ব লাগে 31,490 আৰু গ্ৰছ হ'ব লাগে 53,488 টকা অৰ্থাৎ ডিফাৰেন্স হৈ আছে 8,583 টকা ঠিক তেনেকৈ যদি কৰ্মচাৰী এজন 2022 চনৰ মে'ৰ পৰা ডিচেম্বৰলৈকে নিযুক্ত হৈছিলে তেতিয়া তেওঁৰ বৰ্তমানৰ যিটো কি কয় বেচিক পে 24,830 টকা আৰু গ্ৰছ 42,366 টকা কিন্তু 2017 চনৰ ROP মতে বৰ্তমানৰ বেচিক পে হ'ব লাগে 29,670 আৰু গ্ৰছ 50,449 টকা ডিফাৰেন্স হৈ আছে প্ৰত্যেক মাহে 8,083 টকা ঠিক তেনেকৈ যদি এজন কৰ্মচাৰী 2023 চনৰ মে'ৰ পৰা ডিচেম্বৰত নিযুক্ত হৈছিলে তো তেওঁলোকৰ বৰ্তমানৰ বেচিক পে হৈ আছে 24,100 গ্ৰছ 41,147 কিন্তু 2017 চনৰ ROP মতে বৰ্তমানৰ বেচিক পে হ'ব লাগে 28,800 টকা আৰু গ্ৰছ 48,996 পাৰ্থক্য 7,849 ঠিক তেনেকৈ যদি 25 মে'ৰ পৰা ডিচেম্বৰলৈকে নিযুক্তি পাইছে তেতিয়া তেওঁলোকৰ বৰ্তমান 22,700 টকা বেচিক পে গ্ৰছ 38,809 টকা কিন্তু 17 চনৰ ROP মতে বৰ্তমানৰ বেচিক পে 27,140 আৰু গ্ৰছ 46,224 টকা পাৰ্থক্য 7,415 টকা তো এনেকুৱা ডিফাৰেন্স আচলতে প্ৰত্যেকজন গ্ৰেজুৱেট টিচাৰ অৰ্থাৎ স্নাতক শিক্ষক শিক্ষয়িত্ৰীৰ হৈ আছে তো এই বিসংগতিটো দূৰ হ'লে কৰ্মচাৰীসকলে বৰ্ধিত দৰমহা পাবলৈ সক্ষম হ'ব তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব থেংক ইউ